কি কৰা যায় এতিয়া কি কৰা যায় বাৰু এফালে কাইলে পখলে এডমিট দিয়া কথা পুলিচৰ এই ৰিটেনৰ এডমিটখন নোলালেতো মই ধৰাই পৰিম মই যে সেই পুলিচৰ দৌৰত পাছ কৰা নাছিলোঁ বাবলিয়েতো মোৰ জান খাই দিব কেনেকৈ বচা যায় এতিয়া সেইকাৰণে কয় আকৌ এটা ফাঁকি লুকাবলৈ 100টা ফাঁকি দিব লগা হয় যে মোৰ যে 1000টা হৈ গৈছেগৈ আৰু টেনচনতে মোৰ প্ৰেছাৰ উঠি গৈছে আৰু দেই চিভিলৰ পৰাহে আহিবগৈ লাগিব এই গোবৰ চালানে নাই নটিছখন পৰহিলে বোলে তোমালোকৰ এডমিট ওলাব ৰিটেনটো হৈ গ'লে মজা আৰু সোনকালে ৰিজাল্ট দিব তুমি চাকৰি পাই যাবা জানো গম নাপাওঁ নহয় গম নোপোৱা গোটেই নিউজ চেনেলৰ পেজবিলাকত দিয়ে আছে ফেচবুকত পৰ্টেলবিলাকততো ক'বই নালাগে চোৱা খুলি পেলাই চোৱাচোন মোবাইলটো এই চাম ৰ'বা তোমাৰ আইডি পাছৱৰ্ড সেইবিলাক মনত আছেনে নাই মই প্ৰিণ্ট কৰি আনিবগৈ লাগিব তোমাৰ এডমিটখন কেফেত গৈ পেলাই নালাগে মই নিজে উলিয়াই ল'ম নালাগে তুমি ঘৰতে পঢ়ি থাকিবা মই বজাৰ কৰিবলৈ যাম পৰহিলে কিবা কিবি আনিবলগীয়া আছে তেতিয়া উলিয়াই লৈ আহিম ভাণ্ডা ফুটনে বালাহে কি হ'ল ইমান নাৰ্ভাছ হৈছে যে তুমি নাই ক'তনো নাৰ্ভাছ হৈছো ৰ'বা বুলি বিউটিফুল যোৱাচোন মোলৈ কফি অকণ বনাই না ৰ'বা দুদিন যি ল গোবৰ্ধন দুদিন যি ল 3 নম্বৰ দিনাতো মৃত্যু খাটাং আজি যে মোৰ মনটো ইমান ভাল লাগিছে নহয় আজি লথৈ আমাৰ ঘৰত ভাত খাবলৈ আহিব প্ৰথমবাৰৰ কাৰণে মাহঁতে যে তাক একচেপ্ট কৰিছে আকৌ হৈছেগে অৱশ্যে চাকৰিটো পাইছে কেনেকৈ কৰিছে আমাৰ মাও কম নহয় পুলিচে চাকৰিটো পাব বুলি গম পাইছে যে ছোৱালী লথলৈ ফোন কৰিলি নে নাই কেইটা বজাত আহিব আৰু দুপৰীয়া ভাত খাব পৰাকৈ 11:30 মান বজাত আহিব কি পিন্ধি আছ তই যা ভাল কাপোৰ এযোৰ পিন্ধি সদায় পিন্ধি আজি পিন্ধি থকা যোৰকে পিন্ধিছে মোক দেখিছা নাই নেকলেছ চেকলেছ লগাই আছো একদম আজৰাই আহিব বুলি খাও পিন্ধি আছো এই হ'ব দে সদায় দেখিয়ে থাকে দেখোন মোক সদায় দেখাটো আজি দেখাটো বেলেগ ন আজি ফৰ্মেলি আহিব অকলে হ'লেও ঘৰত গম নাপালেও তাকে মোৰ আকৌ ভয়ো লাগি আছে না লথৌ মাকে যদি গম পাই চিঞৰ বাখৰ নকৰেতো কেলেনো কৰিব তইনো কি বেয়া ছোৱালীজনী ভালেহে পাব কামে বনে চোকা আমাৰ ঘৰখননো কি বেয়া খাব পাওঁ অকণমান দুখীয়া একো নহয় দে কিবা কৰিলেও কৰিব লড়কা ৰাজি তো কিয়া কৰে এই বেচাৰী মা বাপেকে বজাৰলৈ পঠিয়াইছিলে এতিয়ালৈকে অহা নাই দেখিছানে ইমান দেৰি লগাইছে মই নিজে যোৱাই ভাল আছিলে ইমানকে কি যোগাৰ কৰিছনো ঘৰৰ মুৰ্গীটো মাৰিলে দেখোন আৰুনো কি আনিবলৈ পঠিয়ালি এই বোলো মাছ অকণো লৈ আহক অকল আৰু মুৰ্গী মাংস ভাত খুৱাম নে বোলো মিঠাই কেইটামানো আনিবলৈ বুলি ক'লো বোলো পনীৰ অকণো লৈ আহিব গৈছে সেয়া 500 টকা এটা হাঁচতীয়া সামৰণীয়া পইচাকে উলিয়াই দি পঠিয়াইছো ইমান খোপা বনাবি নে পোলাও বনাব লাগিব তই বনাবি পোলাও চোলাও মই বনাব নাজানো মুৰ্গী মাংসটো বনাই দিম একদম সেই চৌকাতে পিছফালে মাছ ফ্ৰাইটো গেছতে কৰিবি আৰু পোলাওটো গেছতে বনাবি নহ'লে গোন্ধাবও পাৰে দাইলকণ মই পাতিলোৱে তাৰপিছত দাংবডি আলু আৰু বাদাম তাৰপিছত পাপৰ চাপৰ দি একেলগে ড্ৰাই এখন ভাজি কৰিম হৈ যাব এতিয়া কাঁহৰ কাঁহী চাহিও আমাৰ ঘৰত নাই নহয় দুখন আছে যিহে পুৰণা দিবলৈকে লাজ লাগে মাতই অকণ বেছিলৈ গুচি গ'লি নেকি কাঁহৰ কাঁহীত দিবলৈ একেবাৰে আৰু হেৰি ঠিক হোৱা নাই নহয় আমাৰ কিবা বিয়া হৈছে বুলিয়ে ধৰি ল'ব লাগিব এতিয়া কি এনেই খাম নেকি ভাত মাংস সেই মুৰ্গী মাৰি পেলাই সেইটোও হয় পিছে নেৰিবি বুজিছা নে এনেকুৱা লা নেপাওঁ আকৌ পিছত চাকৰি পালে সেই পিঠি দিবলৈ আছে সেইকাৰণেহে মই মৰম চেনেহত আজি ভাত সাজ খুৱাবলৈ লৈছোঁ পৰহিলে ৰিটাৰ্ণ পৰীক্ষা হেৰি ওলাব বুলি কোৱা শুনিছোঁ কি কয় এডমিট জুলাইতে পৰীক্ষা হোৱা কথা তাকেতো আগতীয়াকৈ হাতৰ মুঠিত আনি ল'ব লাগিব নহয় ঐ মাছ আনিলো ঐ চাওঁ কি মাছ আনিলে চেলানি নে লোকেল পাবি লোকেল মাছ ইমান কম দামত 500 টকাহে দি পঠিয়াইছিলি লোকেল মাছৰ কেজি 600-700 দেখোন অকণমানিটোতে ডাঙৰ দুটা আনিছোঁ ইছৰাম এতিয়া জোৱাইক মানে চালানী মাছে ভাত খুৱাব লাগিব কিহৰ জোৱাই এতিয়ালৈকে জোৱাই হোৱা নাই দেই বেছিলৈ নাযাবি মাতিছ মাত বাৰু ভাত খাবলৈ ইমান এটা মই একো নকওঁ জোৱাই বুলি কৈ নুফুৰিবি চাকৰি পোৱাৰ পিছত মন সলনি হ'ব তোৰ জীয়েৰক নিনিব গোটেই গাঁৱত বদনাম ওলাব গম পাবি তেতিয়া আপোনাৰ যে মুখখন আৰু দেই আপদীয়া কথাহে কয় আৰু মুখ মেলিলে ভাল কথা ক'ব নোৱাৰে নেকি ছোৱালীজনীৰ কথা লৈ পেলাই এনেকুৱাবোৰ কথা ক'ব লাগে নে আপুনি বাৰু আমংগলীয়া আপদ চুচাই থকা মানুহ ক'বা দেই আপোনাৰ হ'ব এতিয়া কাজিয়া লাগি থাকিব নালাগে আহি পেলাই শুনিয়ে পাবহি ঐ দাদা মাছকেইটা বাচি দে যা বাচোনগৈ ৰহ কাটি দিওঁ চৰিয়া এটা লৈ যা কটাইখনো লৈ আহিবি গড়ডালো লৈ আহিবি আনিছোঁ ৰ বৰ ৰমক জমককৈ আছ ইমান ষ্টাইল মাৰি সদায় বেয়াকৈ থাকোঁ বুলি আৰু আজি জোৱাইটো আহিব আজি বেয়াকৈ থাকিম নেকি ভালকৈ আছোঁ আকৌ আপুনি এই ফটা গেঞ্জিটো খোলাকৈ যাওক ভাল চাই স্পৰ্টিং এটা পিন্ধি থাকক ফুটা চুটা নথকা জানো পাই কি কৰিব বিচাৰিছ তহঁতিহে জান দেই লথৌ মাক যিজনী যিখন মুখ তোতকৈও চোকা গম পাইছ বাপেক যিটো চিকটা পইচাতকৈও চেপেটাহি বেলনা মাৰিডালো তাৰ ওপৰেদি নাযাব সেইটো মানুহে আমাৰ ঘৰ ছোৱালী নিবহে আমাৰ নিচিনা ঘৰৰ মানুহৰ দুখীয়া মানুহ পিছত দেখা যাব ল'ৰা ছোৱালী ৰাজি আছে নহয় তেতিয়াহ'লে মান্তি হ'বই লাগিব আজিৰ যুগত আৰু যুগৰ কথা নহয় বুজিছ ছোৱালীক শিক্ষা দিবি যে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব লাগে পইচা দুপইচা ইনকাম কৰিব লাগে লোকৰ পকৰত উশাহ লৈ থাকিলে নহ'ব নহয় আজি ভাল কাইলৈ বেয়া হ'ব পাৰে খেদি দিলে পিছে পইচা পাতি তাই নিজকো লাগিব নহয় এতিয়া সৰু সুৰাকৈ বিজনেছটো আৰম্ভ কৰিছিলে এই কাপোৰ হয়তোকে কৰিবলৈ নকওঁ কেলে ভালকৈ বিয়া পাতিবলৈ এতিয়াও বহুত সময় আছে আপোনালোকৰ কথা পাতো বৰ কিবা কিবি কথাবোৰ কৈ থাকে আজিহে পালে এইবিলাক উলিয়াবলৈ অতদিনৰ পৰা যিহেতু বুজাব নোৱাৰিলেহে আজি ভাল দিনটোত আপুনি আকৌ মুডটো বেয়া কৰিব খুজিছে ভাল কথা ক'লে মই বেয়া মোৰ কথানো এখন ঘৰত কোনে শুনে মই আছোঁহে ঘৰখনত আৰু মানুহটো
মোৰ কথা নুশুনে নহয় এদি হয়নে বাৰু ৰাইজ আপোনালোকে কওকচোন বাৰু এইবোৰ ভাল হৈছে জানো কথাটো লোকৰ ল'ৰা এতিয়ালৈকে চাকৰি হোৱাই নাই মাকে লোভতে জীয়েকক দিয়েই কাইলৈ যেনিবা চাকৰিটো হ'লেই সিহঁতৰ ঘৰ মানুহে বা নিয়ে নে নিনিয়ে নিয়াৰ পিছত বা কি হয় মানুহৰ আৰু সলনি হ'বলৈ 1 ছেকেণ্ডো নালাগে নহয় ছোৱালীজনীক বোলো ভৰি পদ থিয় দেচোন বোলো সেই বুলি কৈছিলোঁ মই জানো বেয়া কৈছোঁ কওকচোন বাৰু আপোনালোকে কওক কমেণ্ট কৰি পেলাই কওক